একেটাই কথা, সেইকাৰণে অহা 30 তাৰিখলৈকে ৰৈ থাকিম। 30 মে আপোনালোকে সকলোৱে জানে 30 মেলৈকে ৰৈ থাকিম। কংগ্ৰেছে যদি পজিটিভ কিবা কয় তেতিয়াহ'লে বিৰোধী ঐক্যমঞ্চ হ'ব, আৰু যদি কংগ্ৰেছে নিবিচাৰে আমিতো বিচাৰোঁ যে বিজেপিক হৰুৱাব লাগিব, আৰু বিজেপিক হৰুৱাবৰ কাৰণে আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব। আমি সেইকাৰণে বাৰম্বাৰে কোৱাৰ কাৰণে আপোনাৰ কি কয় আপোনাৰ আমাৰ গৌৰৱ গগৈয়ে আমাৰ গৌৰৱেতো কৈছে বোলে আপুনি মোক ব্লেকমেইল কৰিছে, এনেকৈ কৈছে। তাৰমানে মই বাৰম্বাৰ বিচাৰিছোঁ যে বিৰোধী ঐক্যটো হওক। গৌৰৱে মানি লৈছে যে মই বাৰম্বাৰ বিচাৰিছোঁ, আৰু মই বাৰম্বাৰ বিচৰাটো তেওঁলোকৰ কাৰণে অস্বস্তি হৈছে। গতিকে বাৰম্বাৰ ঐক্য বিচৰাটো মোৰ কাৰণে অস্বস্তিকৰ, মোৰ কথাটো অস্বস্তিকৰ হোৱাৰ কাৰণে তেওঁ মোক কৈছে যে এনেকৈ ব্লেকমেইল নকৰিব বুলি কৈছে। তাৰমানে এইটোৱে প্ৰমাণ কৰিছে যে ৰাইজৰ দলে ঐক্যমঞ্চটো বিচাৰিছোঁ, কংগ্ৰেছে এতিয়ালৈকে সেই সম্পৰ্কে পজিটিভ ৰিজাল্ট দিয়া নাই। এতিয়ালৈকে 4-5বাৰমান আমাক ঠগিছে, আৰু আশা কৰিছোঁ যে নহয় এইবিলাক ঠগন চগন নিদি এইবাৰ BTR ইলেকশ্যনতো আমি একলগ হওঁ, তেতিয়াহ'লে বিজেপিক হৰুৱাব পাৰিম, আৰু আগন্তুক 2026তো একলগ হওঁ, আৰু বাকীও কেইবাটাও নিৰ্বাচন আছেতো কাউন্সিলৰ, এইবিলাকত একলগ হওঁ, তেতিয়াহ'লে কংগ্ৰেছৰে লাভ হ'ব। লাভটো আমাৰতো তাৰমানে আমাৰ কষ্টটো বেছি হ'ব, আমাৰ খৰচটো হ'ব, আমাৰ কষ্টটো হ'ব, আমি শ্ৰম কৰিম, লাভ হ'ব কংগ্ৰেছৰ। কিন্তু কংগ্ৰেছে আমি আকৌ ওপৰলৈ যাওঁ বুলি অকণমান ভয় কৰি থাকে না। একেটাই কথা, সেইকাৰণে অহা 30 তাৰিখলৈকে ৰৈ থাকিম। 30 মে আপোনালোকে সকলোৱে জানে 30 মেলৈকে ৰৈ থাকিম। কংগ্ৰেছে যদি পজিটিভ কিবা কয় তেতিয়াহ'লে বিৰোধী ঐক্যমঞ্চ হ'ব, আৰু যদি কংগ্ৰেছে নিবিচাৰে আমিতো বিচাৰোঁ যে বিজেপিক হৰুৱাব লাগিব, আৰু বিজেপিক হৰুৱাবৰ কাৰণে আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব। আমি সেইকাৰণে বাৰম্বাৰে কোৱাৰ কাৰণে আপোনাৰ কি কয় আপোনাৰ আমাৰ গৌৰৱ গগৈয়ে আমাৰ গৌৰৱেতো কৈছে বোলে আপুনি মোক ব্লেকমেইল কৰিছে, এনেকৈ কৈছে। তাৰমানে মই বাৰম্বাৰ বিচাৰিছোঁ যে বিৰোধী ঐক্যটো হওক। গৌৰৱে মানি লৈছে যে মই বাৰম্বাৰ বিচাৰিছোঁ, আৰু মই বাৰম্বাৰ বিচৰাটো তেওঁলোকৰ কাৰণে অস্বস্তি হৈছে। গতিকে বাৰম্বাৰ ঐক্য বিচৰাটো মোৰ কাৰণে অস্বস্তিকৰ, মোৰ কথাটো অস্বস্তিকৰ হোৱাৰ কাৰণে তেওঁ মোক কৈছে যে এনেকৈ ব্লেকমেইল নকৰিব বুলি কৈছে। তাৰমানে এইটোৱে প্ৰমাণ কৰিছে যে ৰাইজৰ দলে ঐক্যমঞ্চটো বিচাৰিছোঁ, কংগ্ৰেছে এতিয়ালৈকে সেই সম্পৰ্কে পজিটিভ ৰিজাল্ট দিয়া নাই। এতিয়ালৈকে 4-5বাৰমান আমাক ঠগিছে, আৰু আশা কৰিছোঁ যে নহয় এইবিলাক ঠগন চগন নিদি এইবাৰ BTR ইলেকশ্যনতো আমি একলগ হওঁ, তেতিয়াহ'লে বিজেপিক হৰুৱাব পাৰিম, আৰু আগন্তুক 2026তো একলগ হওঁ, আৰু বাকীও কেইবাটাও নিৰ্বাচন আছেতো কাউন্সিলৰ, এইবিলাকত একলগ হওঁ, তেতিয়াহ'লে কংগ্ৰেছৰে লাভ হ'ব। লাভটো আমাৰতো তাৰমানে আমাৰ কষ্টটো বেছি হ'ব, আমাৰ খৰচটো হ'ব, আমাৰ কষ্টটো হ'ব, আমি শ্ৰম কৰিম, লাভ হ'ব কংগ্ৰেছৰ। কিন্তু কংগ্ৰেছে আমি আকৌ ওপৰলৈ যাওঁ বুলি অকণমান ভয় কৰি থাকে না।